সৰ্থেবাৰীৰ ক্ষুদ্ৰ গমুৰাৰ ডিজেন শৰ্মাৰ ঘৰত চুৰি। একেটা চোৰৰ দলে দুদিন ধৰি একেটা পৰিয়ালৰ চুৰি কৰা দৃশ্য চিচিটিভি কেমেৰাত বন্দী। তিনিটা চোৰে ক্ষুদ্ৰ গমুৰাৰ ডিজেন শৰ্মাৰ ঘৰত দুদিন ধৰি চুৰি কাৰ্য সংঘটিত কৰে। কাঁহৰ বাচন বৰ্তন, ইনভাৰ্টাৰ, কাপোৰ আৰু বহু মূল্যৱান সামগ্ৰী চোৰে লুটি লৈ যায়। ইনভাৰ্টাৰৰ বেটাৰীটো ঘৰৰ পৰা উলিয়াই আনি গেটৰ বাহিৰত পেলাই থৈ যায়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সৰ্থেবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। লগে লগে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া আহি উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। কি বস্তু নাইকিয়া হৈছে আপোনালোকৰ ঘৰত? আমি দেখাত কাঁহৰ বাচন 12 জোৰা নাই আৰু ইনভাৰ্টাৰৰ মেচিনটো নাই। ইনভাৰ্টাৰৰ বেটাৰীটো ৰাস্তাত ফেলে থৈ দিছে গেটৰ কাষত। বাকী আৰু আমাৰ নজৰত পৰা নাই কি নাই, কি আছে আমি চাব পৰা নাই, গতিকে আৰু গম পাও নাই। চব বস্তুখিনি চেডেলি সকল ফালৰ পৰা একদম বক্স পালেং, গোদৰেজ, বাকচ, মিক্সেপ, চকেছ চব চেডেলি হৈ আছে। আমি কত একো হেৰি কৰিব পৰা নাই। চব দৰ্জা মেলা, দৰ্জা এখন দৰ্জা ভাঙা, এখন মেলা আৰু মেইন গেটত তালা খোলা নাই আৰু আমাৰ বাৰাণ্ডাৰ গ্ৰিলৰ তালাটো ভাঙি তাহোন ভিতৰ সোমাইছে। সৰ্থেবাৰী থানাৰ পুলিচ আহকলৈকে ৰখি আছো। পুলিচ আহিলে আমি সকলখিনি চাই আমি গম পাম। আপোনালোকে ঘৰত মানুহ নাছিলে? কেইদিন আছিল? আমাৰ ঘৰত মানুহ নাই। আমি মই এসপ্তাহ আগতে আহি গৈছো। এতিয়া এসপ্তাহ হ'ল ঘৰত মানুহ নাই। এনে আমি মাজে মাজে আহো, মাজে মাজে যাওঁ। এতিয়া আমাৰ থাকাকে মানুহ কায়ো নাথাকে। এতিয়া আপুনি আজি গম পাইছে? আমি যোৱাকালি গম পাইছো। যোৱাকালি গম পাই ৰাতি গম পাই আহিব পৰা নাই। এতিয়া আজি ৰাতিপুৱা আহিছো, আহি পেলাই গম পাইছো যে চব চেডেলি হৈ আছে। এতিয়া আমি কি হৈছে কি হোৱা নাই ভালকে এতিয়াও জানা নাই। কি নাম আপোনাৰ? মোৰ নাম অৰুণেন্দ্ৰ দেৱশৰ্মা। এই জাগাখিনিৰ নাম কি? জাগাখিনিৰ নাম গমুৰা। কালি পৰহি চুৰ হৈছে আপোনালোকৰ? হয়। কেনেকুৱাকে আপোনালোকে গম পালে? 15 তাৰিখে আগতে আহিল, তেওঁলোকে যি পাইছে সেইখিনি নিছে। নেক্সট দিন আৰু যিখিনি ৰৈ আছে সেইখিনি নিয়াৰ কাৰণে আহিছে। কিন্তু 3টা ল'ৰা, তাতে ডাঙৰ বৃদ্ধ মানুহ দেখা নাই, কিন্তু 3জন মানুহ দেখছো। আৰু সেই 3জনৰ একজনৰ গামছা পিন্ধা আৰু বাকীও সেই গামছা পিন্ধাই। গতিকে তেওঁলোকে তাতে ইয়াৰে পৰা এনে মানে এই গেটেদি উঠি পেলাই পাৰ হৈছে। তাৰপৰা পাৰ হৈ ভিতৰত 12 জোৰা কাঁহাৰ বাচন আছিল 12 জোৰা। সেইখিনি গোটেই লৈ গৈছে। কাঁহাৰ যিমান যত আছে গোটেই লৈ গৈছে, কিন্তু ষ্টিলৰ বস্তু একো লৰা নাই। তাৰপিছত গোটেই ঘৰটোৰ যিমান বস্তু আছিল চব চেডেলি কৰি থৈছে। এই গডৰেজত, আমাৰ গডৰেজটোত তালা নাছিল, গতিকে গডৰেজটো মেলি তাৰ পৰা যিখিনি কাপোৰ কানি তলত পেলাই দিছে। তাৰপিছত আৰু এটা গডৰেজ আছে, সেইটো ভাঙিব নোৱাৰি, তাৰমানে তলা ভাঙিব নোৱাৰি, সেইটোক পেলাই দিছে। এটা বাগেৰে দিয়াৰ পিছত তাৰে তলত কিছুমান তাৰমানে ভাঙা কাঁচ পৰি আছে। ঠিক তেনেধৰণে থাকি প্ৰত্যেকটো ৰুমৰ প্ৰত্যেকটো বস্তুৱে তেওঁলোকে চিডেলি কৰি থৈ দিছে। আনকি বক্স পালেঙৰ ভিতৰত যিমান যত কাপোৰ কানি আছে সেইবিলাক উলিয়াই বাহিৰত পেলাই থৈছে। গতিকে এইখিনি ইমান উপদ্ৰৱ কৰিছে যে বহু সময় ধৰি হেৰি কৰিছে। এনেকে কৰি গোটেইবিলাক তাৰমানে আমাৰ যিটো ইনভাৰ্টাৰ আছিল, ইনভাৰ্টাৰৰ বেটাৰীটো নিব নোৱাৰিলে, কিন্তু বাকী যিখিনি মেচিনটো আছিল সেই মেচিনটো সিহঁতে লৈ গৈছে। তাৰপিছত আমি ভাবিছিলো যে চিলিণ্ডাৰ হয়তো নিব পাৰে, চিলিণ্ডাৰ টানি অলপ ইফালে আনিছিল, কিন্তু সেইটো নিয়া নাই। তাৰপিছত তাতে হেৰিটো চোলাটো আছে, কিন্তু তেওঁলোকে এটা কাৰ্টুনত বস্তুবিলাক ভৰাই পাৰ কৰি দিয়া আমি চিচি কেমেৰাত দেখিছো। এতিয়া কথাটো এই সন্দৰ্ভত আপুনি সৰ্থেবাৰী আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছো। তেওঁলোকে তেখেতসকলে এতিয়া আহিম বুলি কৈছে। ছেকেণ্ড ওচিজনে আহিম বুলি কৈছে। ওচিজন বৰ্তমান বৰপেটা থানাৰ সদৰত গৈছে, সেইকাৰণে তেখেতে আহিব বুলি কৈছে। এটা আৰু ধৰাত পৰাৰ কাৰণে আমি ভাবি আছো যে এইখিনি যাতে যাতে কোনো ধৰণৰ হেৰি কৰিব নোৱাৰে, যাতে ধৰাত পৰে তেওঁলোকে, তাৰে কাৰণে আমি আহি কৰিছো। সৰ্থেবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, N24 আছাম।